পূব কাৰ্বি আংলং জিলাৰ ধনশ্ৰী সমষ্টিত 2551টা পৰিয়ালক ভূমি ভত্তা বিতৰণ। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহায়ে বিনামূলীয়াকৈ পূব কাৰ্বি আংলং জিলাৰ ধনশ্ৰী সমষ্টিত ভূমি ভত্তা বিতৰণ কৰে। দিনৰ 11 বজাত ধনশ্ৰী সমষ্টিৰ অন্তৰ্গত লোৱাৰ মহেন্দিজোৱা গাঁৱত বিজেপি এখনি সভা আয়োজন কৰা হয়। উক্ত সভা ধনশ্ৰী সমষ্টিৰ মণ্ডল বিজেপি কমিটিৰ নেতৃত্ব আৰু কাৰ্বি পৰিষদৰ সহযোগত আয়োজন হয়। উক্ত ভূমি বিতৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ধনশ্ৰী পৰিষদীয় সমষ্টিৰ MSC তিলোত্তমা হানচুৱে। সভাত মুখ্য অতিথিৰূপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, বিধায়ক, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগৰ কাৰ্যবাহী সদস্যসকল, MSC তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগৰ বোৰ্ড অধ্যক্ষ আৰু সমষ্টিবাসী ৰাইজ উপস্থিত থাকে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহায়ে ধনশ্ৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 2551টা দুখীয়া পৰিয়ালক বিনামূলীয়া ভূমি পট্টা বিতৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। হদিয়া হৈ পেলাই আহোম সেনানীসকলে যেতিয়া আহিছিলে ছয়গাঁৱত তেখেতসকলক লগ পাই ফুলবৰাম ডিকুচাৰ লগত তাকো গোৱাৰ যিটো ৰচিদি টানা টানি এটা তেখেতসকলৰ যুক্তিগত তেখেতসকলে যুদ্ধ কৰিছিলে ৰচিদি টানা টানি, সেইটো এটা খেলৰ জৰিয়তে তেওঁলোকে ডিপ্লমেটিকেলি তেওঁলোকে সেই সময়ত পাতিছিলে। তাৰপিছত যেতিয়া আহোমসকলৰ মহং জাতি যেতিয়া নোৱাৰি দিলে গোটেইখিনি ফুলবৰাম ডিকুচাই একেহাৰে টানি নিলে, তেতিয়া টানি লোৱাৰ পিছত তেখেতসকলে ইয়াত আহি নিজৰ গাঁও বসতি পাতিব লগা হৈছিলে। সেই মহংসকলে আজি ইয়াত ডিমাচাসকলৰ লগতো মিক্স হৈ গৈছে। তাৰপিছত ইয়াত কলাজ্বৰ দেখা দিয়াৰ পিছত তেখেতসকলে বুকলীয়া ঘাটত আৰু হাওৰা ঘাটত আৰু এইফালে কামপুৰত তেওঁলোকে আকৌ সেইফালে পাতনি মেলিবলৈ যায়। গতিকে মহং যিটো এটা হিষ্ট্ৰিক নাম। তাৰপিছত সেই সময়তে মানসকলেও আহিছিলে মহংগীজোৱা আক্ৰমণ কৰিবৰ কাৰণে। সেই মানসকলে অহা সময়ত মানজাত স্থাপনা পাতি পেলাই এক ৰাতি কটাব পৰা নাই। ইয়াত ৰজাদিনীয়া থান দুটা আছে, যিখিনি তেওঁলোকে যুদ্ধ কৰিবলৈ দখল কৰিবলৈ আহিছিলে, সেইটো তেওঁলোকৰ সম্ভাৱনাটো দূৰ হৈ গ'ল। যেতিয়া তেওঁলোকে পলাব লগা হ'ল, আজি সেই মানজা ঠাইডোখৰ মানজা হ'ল। মানজা মানে মানৱাৰ, মানসকল আহি পেলাই যুদ্ধ কৰিবলৈ আহিছিলে কাৰণে মানজা। গতিকে সেইখিনি এই মানজা মহংগী যোৱা খৰচিং টেৰাং গাঁৱৰীয়া আমাৰ আজি মন্দিৰ যোৱা এই ঠাইতে আমি মাটি পটা বিতৰণ কৰা হৈছে প্ৰথম একেমাং 2.0 ধনশ্ৰী কনষ্টিটুৱেঞ্চি এলেকাটোতে 2151 পৰিয়ালে আজি বিনামূলীয়া মাটি পটা দিয়া হৈছে। আৰু আপোনালোকে জানে নে নাজানে, আমি কাৰ্বি আংলং আৰু ডিমা হাছাও যেতিয়া হিলছ ট্ৰেক বুলি কয়, এতিয়া ব্ৰিটিছ দিনত 1940 সেই সময় ইয়াত মহংগী যোৱা আছাম গভৰ্ণৰ থাকি আহিছে, ৰবাৰ্ট ৰিচ ইয়াত থাকি আহিছে। আৰু আমাৰ কাৰ্বি লিডাৰ্ছবিলাকে ইয়াত মেমৰ নাম দি আহিছে চেমচন সিং ইংতি, চং বে, মুনিৰাম লাংনে আৰু খৰচিং টেৰাং। প্ৰথম আছাম এছেম্বলি তেখেতে MLA আছিলে, MLA থাকোঁতে তেখেতসকলক যে আমাক ডিষ্ট্ৰিক্ট লাগে, জিলা লাগে, এই মেমৰেণ্ডাম দিয়া লগ কৰা গভৰ্ণৰ জেগাত ঠাই থৈ ইয়াতে মহন্দি যোৱা। গতিকে আজি মই সেই পাৰ্কটো ইয়াত মহন্দি যোৱা যিটো নেকি সেই গভৰ্ণৰ প্ৰথম আহা, সেই পাৰ্কটো আজি মই আধালা স্থাপন কৰিছোঁ। ধুনীয়াকৈ এটা পাৰ্ক বনাই দিম, ৰাস্তাও হৈ যাব। তাৰপিছত ইয়াত যি ৰাইজে বিচাৰিছে গোটেইখিনি কাম কৰি দিম বুলি মই এই বছৰৰ ভিতৰত গোটেইখিনি সেই কামবিলাক আঁচনিবিলাকত পূৰণ কৰিম। গতিকে বেলেগ কাৰ্যসূচী নহয়, এইটো কাৰ্যসূচী। এইটো টিকেট দিয়া কামটো মোৰ নহয়, আমি যিকোনো কাম দিনে ৰাষ্ট্ৰীয় কাম কৰিম। মইতো ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ কৰ্মী হিচাপে কাম কৰিম, কিন্তু যোনে টিকেট হাইকমাণ্ড দিব তাকে আমি জিকাম।
ছাৰ আজি ইয়াত পাৰ্কৰ লগত কেইটা অনুষ্ঠান ইনোভেশ্যন কৰিছে আপুনি? ইয়াত অংগনবাদী চেণ্টাৰ ইনগ্ৰেশ্যন কৰা হৈছে, তাৰপিছত আমাৰ মাঞ্জা মাৰ্কেট ছেটত এটা ইনগ্ৰেশ্যন কৰা হৈছে, তাৰপিছত ৰাস্তা ইনগ্ৰেশ্যন হৈছে আৰু এনেধৰণৰ আছে।